লাভলীনা, স্বাগতম জনাইছো ব্ৰেকিং বেৰিয়াৰ্ছ পডকাষ্টলৈ। ইতিমধ্যে তুমি অৱগত, এই পডকাষ্টটোত মই স্পৰ্টছৰ বিষয়ে কথা পাতো আৰু আমাৰ ক্ৰীড়াবিদসকলৰ সৈতে, কোচেছসকলৰ সৈতে বিভিন্ন ধৰণৰ খেলৰ বিষয়ে কথা পাতো। আৰু প্ৰথমে অভিনন্দন, লাভলীনা বক্সিং একাডেমি আৰু জিম খুব সোনকালে আৰু খুব সুকলমে সেইদিনাখন শুভাৰম্ভ হ'ল আৰু মুখ্যমন্ত্ৰী মহোদয়ে খুব সুন্দৰকৈ তাত যিখিনি কথা ক'লে বক্সিঙৰ বিষয়ে খুবেই ভাল লাগিলে। প্ৰথমে জানিব খুজিম কেনেকুৱা লাগিলে এটা খুব বৰ্ণাঢ্য অনুষ্ঠান সেইদিনাখন সম্পূৰ্ণ হ'ল, খুব সুন্দৰকৈ সুকলমে হৈ গ'ল। ধন্যবাদ প্ৰাৰ্থনাবা। প্ৰথমেতো নিশ্চয় ভাল লাগিছে যিহেতু যোনটো ইনগ্ৰেশ্যনটো একাডেমিখনৰ ইনগ্ৰেশ্যনটো হৈ গ'ল আৰু অলিম্পিক 2020 অলিম্পিক খেলি অহাৰ পাছৰ পৰা এটা সপোন আছিলে মোৰ যে আমাৰ অসমৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে মই কিবা কৰিব পাৰোঁ, যোনটো ৰাস্তাত মই গৈছোঁ সেই ৰাস্তাটো যাতে মই দেখুৱাই দিব পাৰোঁ। কিন্তু 2024 অলিম্পিকৰ কাৰণে একেবাৰে প্ৰিপেৰেশ্যন কৰা হৈছিলে আৰু যেনেধৰণে এক্সপেক্ট কৰিছিলোঁ 2024 তেনেধৰণেতো নহ'ল, কিন্তু তাৰ আগত সেই 4টা বছৰ তাৰ যোনটো মোৰ 2020ৰ পৰা 24লৈকে যোনকেইটা 4টা বছৰ আছিলে সেই বছৰকেইটা কিন্তু মোৰ ভালকে গ'ল, কাৰণ মই এছিয়ান গেমছত মোৰ মেডেল আহিলে, ৱৰ্ল্ড চেম্পিয়ন হ'লো মই। পেৰিছত হয় নিশ্চয় যেনেধৰণে ভাবিছিল তেনেধৰণে নহ'ল, কিন্তু মই 100% দিলো, তাক লৈ মোৰ একো ৰিগ্ৰেট নাই। যিহেতু এতিয়া একাডেমিটো অলপ টাইম পাইছিলো পেৰিছৰ পিছত আৰু একাডেমিটো তেনেধৰণে ষ্টাৰ্ট কৰা হ'ল একেবাৰে কম সময়ৰ ভিতৰতে। আৰু লাষ্টত যেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইনগ্ৰেশ্যন কৰিলে একেবাৰে বহুতেই বেছি ভাল লাগিছে, কাৰণ তেওঁ প্ৰেজেণ্টে ক'ৰবাত নহয় ক'ৰবাত ইমানেই বেছি মটিভেট কৰিছে যিটোৱে নিজৰ গেমটোক মই নিশ্চয় আগবঢ়াই নিম, কিন্তু যাতে অসমৰ ল'ৰা ছোৱালীকো মই আগবঢ়াই নিবৰ কাৰণে মই ভাবিছো এটা ছাপৰ্ট পাইছো নিচিনা লাগিছে। হয়, খুব কম বয়সৰ এগৰাকী বক্সাৰ তুমি। সাধাৰণতে এনেকুৱা ধৰণৰ পদক্ষেপবোৰ যেতিয়া মানুহে বহু বছৰ এটা লিগত খেলি থাকে বা ৰিটায়াৰমেণ্ট লয় বা ৰিটায়াৰমেণ্ট লোৱাৰ সময়ত এনেকুৱা ধৰণৰ সিদ্ধান্ত কিছুমান লোৱা হয়, খুব কম বয়সতে খুব কম সময়তে তুমি তেনেকুৱা ধৰণৰ এটা সিদ্ধান্তত উপনীত হলা আৰু সপোনটো যি দেখিছিলা সপোনটো বাস্তৱত ৰূপায়িত হ'ল। লাভলীনাৰ মই যাত্ৰাটো জানো, অসমৰ বহুখিনি এতিয়া ক্ৰীড়া প্ৰেমীয়ে জানে যে সহজ নাছিলে যাত্ৰাটো। হয়তো এই সকলোবোৰ বিষয়ে জানিয়ে হয়তো তুমি আৰম্ভ কৰিব বিচাৰিলা নেকি একাডেমিখন, যে মই নিজে যিখিনি ঘাত প্ৰতিঘাত মই পাইছো বা একাডেমি এখনৰ অভাৱ, গাঁৱত বিভিন্ন গাঁৱে ভূঞে ল'ৰা ছোৱালীখিনিয়ে যাব বিচাৰে, ক'ত যাব তেওঁলোকে নাজানে, পথটো নিজে বাছি উলিয়াবলৈ অসুবিধা হয়। গতিকে এই সকলোবোৰ এক্সপিৰিয়েঞ্চৰ ফলতে এনেকে একাডেমি এখন মুকলি কৰাৰ বা ল'ৰা ছোৱালীখিনিৰ কাৰণে মুকলি কৰি দিম বুলি তুমি সিদ্ধান্ত ল'লা নেকি? হয়, যিহেতু মই যোনটো পৰিৱেশৰ পৰা আহিছো, মোৰ যোনটো জাৰ্ণি আছিলে যেনেকুৱা আছিলে, মই ভাবো আমাৰ নৰ্থ ইষ্টত আমাৰ অসমত তেনেকুৱা বহুতো ল'ৰা ছোৱালী আছে যি তেওঁলোকৰ টেলেণ্ট আছে কিন্তু তেনেকুৱা প্লেটফৰ্ম নাই। লাহে লাহে কিছুমান আহিছে, তথাপিও এতিয়াও গ্ৰাছ ৰুটত বহুত বেছি ফেচিলিটি নাই, বহুত বেছি আমাৰ স্কোপ নাই বুলি মই ভাবো। যিহেতু মই ভাবো যে যিহেতু মই এগৰাকী বক্সাৰ হয়, মই যোনটো ৰাস্তাত গলো সেই ৰাস্তাটো মই ভালদৰে দেখাব পাৰিম, মোৰ নিজৰ ওপৰত বিশ্বাস আছে এইটো। আৰু তাৰ কাৰণেই এই পদক্ষেপটো উঠোৱা হ'ল। প্ৰথমতে এনেকে ভবা নাছিলো, যিহেতু যে ডাঙৰকে কৰিম বুলি নিশ্চয় সপোন আছে, মই ডাঙৰকে কৰিম, বহুতো ল'ৰা ছোৱালী অসমৰ যাতে মেক্সিমাম ল'ৰা ছোৱালীয়ে মানে এই প্লেটফৰ্ম দি গৈ নিজৰ স্পৰ্টছৰ জাৰ্ণিটো পুৰা কৰিব পাৰিব, সেইটো নিশ্চয় সপোন আছে। কিন্তু ষ্টাৰ্টিঙতে মই ভাবিছিলো যে জাগাটো আছে, মাত্ৰ মই এটা ৰিং আনি থওঁ, ল'ৰা ছোৱালী ওচৰে পাজৰে যিমানখিনি আছে সিহঁতি আহি শিকি থাককচোন, সিমানটোহে ভবা হৈছিলে। কিন্তু যেতিয়া নিজে লাগিলো, লাহে লাহে কৰিবলৈ আৰম্ভ কৰিলো, যিহেতু নাজানিছিলে কাক কি ক'ব লাগে, কেনেকে ছাপোৰ্ট ল'ব লাগে বেলেগৰ, কাৰণ এতিয়াও নাজানো ভালদৰে। চ' নিজৰে যি আছিলে যেনেকে আছিলে লগাই কৰি মই ভাবিছিলো যে আহক ল'ৰা ছোৱালী শিকক মাত্ৰ, কাৰণ মই ভাবো আমাৰ জীৱনটো বহুত সৰু আৰু আমি যিমানে লেট কৰি থাকিম সেই বস্তুটো আমি আৰু দেৰি হৈ হৈ গৈ থাকিব, কাৰণ ল'ৰা ছোৱালীবোৰৰ টাইমটো এইটোৱে হয়, এইটো টাইমতে নিজকে তেওঁলোকে প্ৰুভ কৰিব বিচাৰে। একেবাৰে সৰু ল'ৰা ছোৱালীবোৰ ইণ্টাৰেষ্টেড হয়, তেওঁলোকে মোৰ ওচৰত আহে, ক'ত শিকিব যাম সোধে। চ' মই ভাবিলো যে এনেকুৱা এটা যদি মই প্লেটফৰ্ম দিব পাৰো, সৰুৱে হওক কিয়, নিশ্চয় এজন ল'ৰাটো ওলাব, যদি এজন ল'ৰাও ওলাই সেইটোও মোৰ কাৰণে বহুত ডাঙৰ কথা হ'ব। তেনেকে ধৰণে ভাবিয়ে কৰা হ'ল আৰু লাহে লাহে কৰি গলো, ভাল লাগিছে এতিয়া। আৰু এতিয়া নিশ্চয় যিহেতু প্ৰথম ষ্টেপটো আগবঢ়াবলেহে ভয় থাকে,
কৰিবৰ কাৰণে টেনশ্যন থাকে, হ'ব নহ'ব কনফিউজন থাকে, কিন্তু এতিয়া ধৰি লওক প্ৰথম ষ্টেপটো আগবঢ়াৰ পিছত ভাল লাগিছে আৰু বাকী ষ্টেপকেইটা দেখি পাইছো যাতে সোনকালে উঠিব পাৰিম এই চিৰিটো নতুন চিৰিটোতো যাতে মই ভালদৰে উঠি যাব পাৰিম নিচিনা এতিয়া লাগিছে। এটা সাহস পোৱা নিচিনা হৈছে নেকি ইনগ্ৰেশ্যন হৈ যোৱাৰ পিছত? কাৰণ যথেষ্ট সমাদৰ লাভ কৰিছা আৰু সকলোৱে আঁকোৱালি লৈছে পদক্ষেপটো, খুব ভাল পাইছে আৰু সকলোৱে এপ্ৰিচিয়েট কৰিছে যে ইমান সুন্দৰকৈ এটা অনুষ্ঠান অকলে কোনো ধৰণৰ হেল্প নোলোৱাকৈ, ছাপৰ্ট নোলোৱাকৈ আগবঢ়াই লৈ গৈছা আৰু যিটো সপোন তুমি ভাবিছা যে সৰুকে আৰম্ভ কৰো, কিন্তু আচলতে সৰু নহয়, ডাঙৰকৈয়ে হৈ গ'ল। গতিকে এতিয়া এটা সাহস পাইছা নেকি আৰু আগুৱাই যাবলৈ একাডেমীখনক লৈ যিটো আশা কৰিছা? নিশ্চয় বহুত বহুত বেছি সাহস পাইছো, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰেজেন্টটোৱে মোৰ কাৰণে বহুত বেছি ডাঙৰ। আৰু তেওঁ যিহেতু ক'লে এখন হোষ্টেলৰ কথা, হোষ্টেলৰ যিহেতু গোটেই খৰচ পাতি তেওঁ মানে গভৰ্ণমেণ্টৰ ফালৰ পৰাই হ'ব, সেইটোৱে মোক বহুত বেছি সাহস দিছে। কাৰণ যিহেতু মোৰ ইমান বেছি ইনভেষ্টমেণ্টটো নাছিলে, নিজৰ যিখিনি আছিলে অলৰেডি মই লগাইছো আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা সেইখিনি হেল্প পাইছো আৰু ল'ৰা ছোৱালীয়ে থাকি পিনি ট্ৰেইনিং কৰিব পাৰিব, সেইটো এটা বহুত ডাঙৰ মানে এটা মোৰ কাৰণে ভাবো মই যে মোৰ কাৰণে এটা উইনিং চিটুৱেশ্যন বুলি মই ভাবো। আৰু যিহেতু আৰু সপোন আছে যে এইটো এটা যে মই সৰুকেহে ষ্টাৰ্ট কৰিছিলো, মোৰ নিজৰ সপোন আছিলে যে মই গাঁৱত, যিহেতু আমাৰ গাঁৱত নিজৰ গাঁওখনত এটা একাডেমি ডাঙৰকে ষ্টাৰ্ট কৰা, কাৰণ তাত যিহেতু মোৰ অলপ ডাঙৰকে খুলিবৰ কাৰণে মন আছে, যাতে অসমৰ বিভিন্ন জেগাৰ পৰা ল'ৰা ছোৱালী আহি পিনি মোৰ নিজৰ জেগাত যোনটো মই একাডেমি খুলিম তাত আহি পিনি যাতে মই ডাঙৰকে ট্ৰেইনিং কৰাব পাৰো, তেনেকুৱা এটা মোৰ নিজৰ সপোন আছে। চ' এইটো ফাৰ্ষ্ট ষ্টেপটো যদি ইমান ধুনীয়াকে গৈছে, সকলোৱে যিমান ছাপোৰ্ট কৰিছে, মই ভাবো আগন্তুক সময়তো এইটো বস্তুৱে মোক বহুত বেছি মটিভেট কৰিছে, এইটো বস্তুৱে মোক আৰু আগবাঢ়ি যাবত বহুত বেছি হেল্প কৰিব বুলি মই ভাবো। হয়, এগৰাকী অলিম্পিয়ান, তাকে দুবাৰকৈ অলিম্পিক পদক লাভ কৰা এগৰাকী বক্সাৰৰ কাৰণে মিস্ত্ৰীৰ লগত লাগি থকা, গজাল, ইটা, বালি, চিমেণ্টলৈকে টিঙৰলৈকে লাগি থকাটো কিমানখিনি এটা নতুন অভিজ্ঞতা নহয় জানো? নিশ্চয় হয়, নিশ্চয় হয়। মই যিহেতু গম পোৱা নাছিলো এইবোৰ বস্তু, কাৰণ একেবাৰে সৰুতে খেলত গুচি যোৱা আৰু খেলত যোৱাৰ পিছত অসমখনৰ পৰাই দূৰত থকা নিচিনা হ'ল, নিজৰ ঘৰখনৰ পৰাও একেবাৰে দূৰত থকা নিচিনা হ'ল। এতিয়া অলিম্পিকৰ পিছত যিমানখিনি টাইম পালো ইয়াতে থকা হ'ল, আৰু কাৰণ নিজে নালাগিলে বস্তুবোৰ সোনকালে হৈ নুঠে, বেলেগক যিমানো দায়িত্ব নিদো, কাৰণ চবেই নিজৰ পেচতহে কৰিব পাৰে। মই যিমান স্পীডত ভাবো, যিমান স্পীডত কাম কৰো, বেলেগে সিমানটোতকে কৰিব নোৱাৰিবও পাৰে। চ' প্ৰতিটো বস্তুতে নিজে গৈছো, নিজে লাগিছো, আৰু ধৰি লওক টিং আনিবৰ কাৰণেও নিজে গৈছো, গজালটো আনিবৰ কাৰণেও নিজে গৈছো। এনেকুৱাবোৰ মুহূৰ্ত নিশ্চয় এইটো বস্তু মই লাইফত পাহৰিব নোৱাৰিম, আৰু সেইটো বস্তুৱে মোক ভাবিছো যে বহুত বেছি শিকাইছে। যে কাৰণ আমি দেখিবলৈ পাওঁ যে মানুহে প্ৰতিটো সময়তে ঠগিবলৈ চেষ্টা কৰে, সেই বস্তুটো এতিয়া লাহে লাহে শিকিছো যে পটককে কোনোবাই ঠগিব নোৱাৰে, কাৰণ প্ৰতিটো বস্তুৰ ওপৰত যদি নলেজ থাকে, গজালৰ দাম কিমান যদি মোক বেছিকে কয়, এতিয়া মোক ঠগিব নোৱাৰিব। সেইটো মই সৰু এটা এক্সাম্পল দিছো, লাইফৰ প্ৰতিটো ক্ষেত্ৰতে, কাৰণ এনেকুৱা বহুতো আমি শিকিবলৈ পাওঁ বুলি মই ভাবো। হয়, লাভলীনা, আৰু আমি শেহতীয়াকৈ সেইদিনাখনো কথা পাতোতে ইনগ্ৰেশ্যন কৈছো যে নীৰজ চোপ্ৰা ক্লাছিক আৰম্ভ কৰিব বিচাৰিছে, তেওঁ আৰম্ভ হ'ব বেংগালুৰুত। আৰু সেইদৰে তেওঁ এগৰাকী অলিম্পিয়ান, ৱৰ্ল্ড চেম্পিয়ন, তুমি নিজেও এগৰাকী অলিম্পিয়ান, ৱৰ্ল্ড চেম্পিয়ন, মেডেলিষ্ট, যিমানকেইটা টুৰ্ণামেণ্ট আছে সকলোকেইটাতে মেডেল লাভ কৰা এগৰাকী বক্সাৰ। গতিকে তুমি আৰু নীৰজ চোপ্ৰাই হয়তো যিখিনি অলিম্পিয়ান আছে ভাৰতত, সকলোকে এটা বাট দেখাইছা যে আমি আমাৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰাৰ সময় হৈছে আৰু অলিম্পিক স্পৰ্টছক প্ৰমোট কৰাৰ সময় হৈছে, কাৰণ ল'ৰা ছোৱালীখিনি অতি আগ্ৰহী। মই যেতিয়া সৰুসজাই এথলেটিক ষ্টেডিয়ামতে যাওঁ বা জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সতে যাওঁ, তেতিয়া ল'ৰা ছোৱালীখিনি যে গাঁৱৰ পৰা আহে, তেওঁলোকে জানিব বিচাৰে যে কাৰ ওচৰত ট্ৰেইনিং ল'ম, ক'ৰ পৰা আমি সেইখন প্লেটফৰ্ম পাম, কোনে আমাক গাইড কৰিব। এই সকলোখিনি যেন তুমি আৰু নীৰজ চোপ্ৰাই গিভিং ইট বেক টু দ্য স্পৰ্টছ বুলি কয়, যিটো ক্ৰীড়াই, যিটো ডিচিপ্লিনে তোমালোকক আজি জনপ্ৰিয় কৰিছে বা তোমালোক বিশ্বত জনাজাত, সেই স্পৰ্টছটোৰ কাৰণে তোমালোকে কৰিবলৈ ওলাই আহিছা, এইটো সঁচাকৈ এপ্ৰিচিয়েট কৰিব লগা কথা। আৰু আগন্তুক দিনত আৰু নতুন কিবা পৰিকল্পনা লৈছা নেকি? কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে ৰেচিডেঞ্চিয়েল কৰিব,
তেওঁলোকৰ ফালৰ পৰা আৰ্থিক সহায় কৰিম বুলিও কৈছে গতিকে আৰু কিদৰে নতুন প্লেনছ এণ্ড প্ৰগ্ৰামছ লৈ তুমি আগুৱাই যাম বুলি ভাবিছা একাডেমিক লৈ বহুতখিনি প্লেন আছে লগতে মোৰ নিজৰ গেমটোকো মই আগবঢ়াই নিব লাগিব কাৰণ আৰু এটা অলিম্পিক খেলিবৰ বহুতেই ইচ্ছা আছে আৰু তাক নিশ্চয় খেলিম মই সেইটো মোৰ নিজৰ ওপৰত বিশ্বাস পাৰিম বুলি লগতে একাডেমিখনক মই এইটো বিচাৰিছিলো যে মই যেতিয়া অলিম্পিক খেলিবলৈ যাম তেতিয়ালৈকে কমচে কম এজন বা দুজন হলেও বক্সাৰ গৈ যাতে ইণ্টাৰনেশ্যনেল লেভেলত খেলিব পাৰে কমচে কম অলিম্পিকৰ কোৱালিফিকেশ্যন দিব পাৰে মোৰ সেনেধৰণে ভবা মোৰ নিজৰ প্লেনটো আছিলে আৰু যিহেতু সকলোৱে ছাপৰ্টো পাইছো এতিয়া যদি ৰেচিডেঞ্চিয়েল এৰিয়া হয় সেইটো মোৰ কাৰণে বহুতে বেছি ভাল হ'ব অকল এখন একাডেমিয়ে নহয় আৰু মই কৈছোৱে নিজৰ ঘৰৰ যিহেতু গাঁৱতো মই ষ্টাৰ্ট কৰাৰ কথা চিন্তা কৰা হৈছে আৰু যিমান ট্ৰাই কৰিম যাতে যিমানো গাঁৱৰ ল'ৰা ছোৱালীক মই যাতে উলিয়াই আনিব পাৰো গাঁৱৰ অঞ্চলত যাতে মই একো ডাঙৰকে বনাব বিচৰা নাই মই হয় এটা চেণ্টাৰ লাগিব মোক ডাঙৰকে য'ত মই গোটেই অসমৰ ল'ৰা ছোৱালী আনি ট্ৰেইনিং দিয়াব বিচাৰিম কিন্তু অসমৰ ল'ৰা ছোৱালী মই বিচাৰিম ক'ৰ পৰা তাৰ বাবে মই একেবাৰে গাঁও অঞ্চলত কমচে কম লাগিলে মই বক্সিং ৰিংটো দিব নোৱাৰিলো কমচে কম বেগ কেইটাও যদি মই ওলমাই দিব পাৰো মই সিমানটোলৈকে চিন্তা কৰিছো যাতে ল'ৰা ছোৱালী আহক অকল বক্সিংটো শিকক মই সিমানটো চিন্তা কৰিছো আৰু সেই শিকাৰ পৰা যাতে যেতিয়া কম্পিটিশ্যন খেলিব যোনকেইজন চিলেক্ট হৈ আহিব তেওঁলোকক যাতে মই ভাল এটা জাগাত ট্ৰেইনিং দিয়াব পাৰো কাৰণ গাঁৱৰ পৰা ল'ৰা ছোৱালী তেনেধৰণেই উলিয়াব লাগিব এটা কম্পিটিশ্যন পাতিলে বা যদি ট্ৰেইনিঙে নকৰে কম্পিটিশ্যনত কেনেকে পাৰফৰ্ম কৰিব বক্সিং যদি পাঞ্চ কেনেকে মাৰিব লাগে সেইটোৱে যদি নাজানে খেলিব কেনেকে আমি উলিয়াম কেনেকে একেবাৰে গাঁৱৰ পৰা তো মোৰ সেইটোৱে প্লেন আছে যে গাঁৱৰ একেবাৰে গাঁৱত প্ৰতিখন ডিষ্ট্ৰিক্টতে যাতে মোৰ এটা হলেও একাডেমি থাকে এটাতো মই জাষ্ট কৈছোহে ভৱিষ্যতে যাতে মই গাঁৱে একাডেমি খুলিব পাৰো একাডেমি মিনছ এইটো নহয় বহুত ডাঙৰ একাডেমি মিনছ এডোখৰ জেগা য'ত কেইটামান বেগ ওলমি আছে আৰু ল'ৰা ছোৱালী আহি জাষ্ট ট্ৰেইনিং কৰিব পাৰিছে এজন কোচ আছে মই মাত্ৰ সিমানটো চিন্তা কৰিছো আৰু তাৰ পৰা ল'ৰা ছোৱালী আনি পিনি এটা ভাল জেগাত আমি ট্ৰেইনিং দিয়াই পিনি যাতে উলিয়াব পাৰো তো মোৰ সেইটোৱে পৰিকল্পনা আছে কিন্তু ষ্টাৰ্ট কৰিছো অলপ টাইম লাগিব কাৰণ এটাক কেনেধৰণে কৰিব লাগিব কেনেধৰণে শিকাব লাগিব সেইটো বস্তু শিকিব লাগিব কাৰণ প্ৰতিটো ষ্টেপতে শিকিবলৈ পাইছো আমি যেনেধৰণে ভাবো কেতিয়াবা সেনেকুৱা নহবও পাৰে কিন্তু ট্ৰাই কৰিম যে যদি ভাল ভাবো নিশ্চয় ভাল হ'ব যোনটো মোৰ পজিটিভ মাইণ্ডছেটত যদি মই যাওঁ মই ভাবো নিশ্চয় মই কৰিব পাৰিম যোনটো মোৰ সপোন হয় এইটো মই পুৰা কৰিব পাৰিম বুলি ভাবো লাভলীনা ঘৰৰ মা দেউতা আৰু তোমাৰ দুগৰাকী ভগ্নী আছে তেওঁলোকৰ লগত যেতিয়া প্ৰথমে একাডেমি এখনৰ কথা তুমি শ্বেয়াৰ কৰিছিলা কথাখিনি যে মই এনেকে বিচাৰিছো কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া আছিল তেখেতলোকৰ প্ৰতিক্ৰিয়া যিহেতু মই কিবা এটা ষ্টাৰ্ট কৰিলেই গোটেইখিনিকে টেনচনতো আনিলো কেতিয়াবা যেতিয়া প্ৰথম যেতিয়া একাডেমিখন ষ্টাৰ্ট কৰিম বুলি মই কৈছো মই দিল্লীতে আছো আৰু মাক কৈছো মোক এই এসপ্তাহৰ ভিতৰত গৈ পিনি তাত খুটা পুতি আহিব লাগে তো মাহঁত একেবাৰে ঘৰৰ পৰা আহি পাইছে নেক্সট দিনাখনিয়ে আহি খুটা পুতিছেহি মানে হয় নিশ্চয় ঘৰৰ গোটেই ছাপৰ্টটোৱে পাইছো কাৰণ মই কিবা এটা ষ্টাৰ্ট কৰিলে একেবাৰে পটাপট মানে মোক সোনকালে লাগে যে মই ৰখি থাকিব নোৱাৰো মানে থটটো আহিছে আৰু কৰি যাব ট্ৰাই কৰো মানে মাহঁতৰ গোটেইখিনি ছাপৰ্ট আছে কিন্তু হলেও ঘৰৰ পৰা এৰি থৈ আহিব নোৱাৰে মা দেউতা ইয়াত আহি পিনি গোটেই কামবোৰ কৰিব নোৱাৰে সেইটো কাৰণে নিজে আহি যেতিয়া কৰিছো কম সময়ৰ ভিতৰতে ওলাই গৈছে আৰু মাহঁতেও চাগে বহুতে বেছি প্ৰাউড কৰিছে আৰু লগত আছে সেইটোৱে মোৰ কাৰণে এটা বহুত মানে ভাল এটা ফিলিং মোৰ মা দেউতাই প্ৰতিটো মুহূৰ্ততে মোৰ লগত থিয় দি থাকে যিয়েই ডিচিশ্যন নলওঁ প্ৰতিটো ডিচিশ্যনতে তেওঁলোক মোৰ লগত থাকে তো মই নিজকে লাকি বুলি ভাবো যে মই এনেকুৱা পেৰেণ্টছ পাইছো মই হয় ডেফিনেটলি হয় আমি দেখিছো কিদৰে তেওঁলোকে গোটেই পৰিয়ালটোৱে আচলতে জাঙুৰ খাই পৰিছে তেওঁলোকক একে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে লাভলীনা একাডেমিখনৰ যিটো তোমাৰ লক্ষ্য যে ল'ৰা ছোৱালীখিনিক মই উলিয়াই লৈ যাব লাগিব এটা ৰাস্তা দেখুৱাব লাগিব এডভান্স ট্ৰেইনিঙৰ কাৰণেও পাছত লৈ যাব লাগিব ইণ্টাৰনেশ্যনেল খেলক অলিম্পিক খেলক কিন্তু বৰ্তমান এতিয়া লঞ্চিঙৰ পাছত ডাঙৰ চেলেঞ্জ কোনটো বুলি ভাবা তুমি ডাঙৰ চেলেঞ্জ যিহেতু এডমিশ্যন অলৰেডি ষ্টাৰ্ট হৈছে ল'ৰা ছোৱালী আহিবলৈ ষ্টাৰ্ট কৰিছে কাইলৈৰ পৰা ট্ৰেইনিং ষ্টাৰ্ট হ'ব তো মোৰ কাৰণে সেইটো এক্সাইটমেণ্ট যে কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব ল'ৰা ছোৱালী আহিব আৰু ট্ৰেইনিং কৰিব চ' কাৰণ একাডেমি এখন খোলাটো ইমান ডাঙৰ কথা নহয় তাক মেইনটেইন কৰাটো ল'ৰা ছোৱালীক শিকাই আগবঢ়াই লৈ যোৱাটোহে বেছি চেলেঞ্জিং বুলি মই ভাবো কাৰণ
হয় এনেকুৱা যে ল'ৰা ছোৱালী কেইদিনমান আহে সিহঁতৰ ইণ্টাৰেষ্ট নাইকিয়া হয় আকৌ গুচি যাব বিচাৰে তেওঁলোকক ইনভলভ কৰি ৰাখিব লাগিব তেওঁলোকক কম্পিটিশ্যন দিয়াব লাগিব কাৰণ কম্পিটিশ্যন নহলে পাৰফৰ্মেঞ্চ আগবাঢ়ি যাব নোৱাৰিব এইখিনি বহুতো চেলেঞ্জ আহিব কাৰণ একাডেমিখন মই এতিয়ালৈকে ভাবি আছিলো যে একাডেমিখন খোলাটো চেলেঞ্জ হয় কিন্তু চলোৱাটো তাতকৈ বহুতেই বেছি চেলেঞ্জিং হ'ব মোৰ কাৰণে কাৰণ মোৰ নামটো জড়িত হৈ আছে ইয়াত বহুতো মানুহে মোৰ নামটোক লৈ আহিছে কাৰণ তেওঁলোকৰ বিশ্বাস যেনে কালি টিয়কৰ পৰা মানুহ আহিছে টিয়ক ধৰি লওক মোৰ ৰেচিডেঞ্চিয়েল এৰিয়া নহয় তেওঁলোকে অকল মোৰ নামটোৰ কাৰণে আহিছে কাৰণ তেওঁলোকৰ বিশ্বাস যে মই যোনটো ৰাস্তা দেখাম ল'ৰা ছোৱালী সেইটো ৰাস্তাত ভালদৰে যাব পাৰিব চ' মই ভাবো যে মই মোৰ এইটোৰ ওপৰত বহুত ৰেচপনচিবল হ'ব লাগিব মই ল'ৰা ছোৱালীক মাক দেউতাকে যোনটো বিশ্বাস মোৰ ওপৰত কৰিছে সেই বিশ্বাসটো মই মেইনটেইন কৰিব লাগিব আৰু ল'ৰা ছোৱালীক ভাল স্কোপ দিব পাৰিব লাগিব আৰু যাতে নিজৰ যোনটো সপোন যাতে লাভলীনা একাডেমীৰ পৰা গৈ ইণ্টাৰনেশ্যনেল অলিম্পিকলৈ যেতিয়া অকল মোৰ কথা ভাবে এতিয়া এনেকুৱা যাতে নহয় 10জন আৰু অলিম্পিয়ানৰ কথা যাতে চিন্তা কৰিব পাৰে মানুহে সেইটো যাতে মই দিব পাৰো প্ৰথম চেলেঞ্জিংটো নিশ্চয় আহিব এই ষ্টাৰ্টিংটো মোৰ কাৰণে চেলেঞ্জিং হয় আৰু এইটো চলাই নিয়াটো মোৰ কাৰণে চেলেঞ্জিং হ'ব বাট মোৰ বিশ্বাস মই পাৰিম আৰু সকলোৱে যিহেতু ছাপোৰ্ট কৰিছে বিশ্বাস আছে নিজৰ ডেফিনেটলি আমি আশা কৰিছো আগুৱাই যাওক আৰু লাভলীনা তুমি সেইদিনাখনো কৈছা যে আমি নিজেও জানো টকিঅ' অলিম্পিক্সৰ আগত কম্পিটিশ্যন খুব কম পাইছিলা তুমি প্ৰেক্টিচ কৰিবলৈ অসুবিধা হৈছিলে কাৰণ চিটুৱেশ্যনটো একেবাৰে বেলেগ ধৰণৰ আছিলে গ্ল'বেলি শ্বাটডাউন লকডাউন হৈ আছিলে খুব কম কম্পিটিশ্যন লৈ পেলাই তুমি টকিঅ' অলিম্পিক্সলৈ গৈছিলা প্ৰথমবাৰৰ কাৰণে ডেবিউ কৰিছিলা আৰু চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰি সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি পদকো লাভ কৰিছা কম্পিটিশ্যন কিমান প্ৰয়োজন হ'ব এই আগন্তুক দিনত এই ল'ৰা ছোৱালীখিনিৰ কাৰণে আৰু তোমাৰ নিজৰ কাৰণেও এতিয়া তুমি LA28ৰ কথা কৈছা LA28ত ডেফিনেটলি অসমৰ লাভলীনাক যি কেইগৰাকী ক্ৰীড়াবিদে ভাল পায় বা ক্ৰীড়া প্ৰেমীয়ে ভাল পায় তেওঁলোকে বিচাৰিব যে থাৰ্ড টাইমৰ কাৰণে হেট্ৰিক হওক লাভলীনা গতিকে কিমানখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয় যদি যেতিয়া কম্পিটিশ্যন কম থাকে যেতিয়া কম্পিটিশ্যনত তোমালোকে ৰিঙৰ ভিতৰত খেলিবলৈ নোপোৱা হয় মই ভাবো যিহেতু মই যেতিয়া টকিঅ'ৰ কাৰণে যেতিয়া মই প্ৰিপেৰেশ্যন কৰি আছিলো নিশ্চয় লাষ্ট যোনটো 1 বছৰ টাইমটোত মই কম্পিটিশ্যন কম পাই দিছিলো কিন্তু তাৰ আগতেই যিমান মই 2018, 19, 20 লৈকে মই ভালেমানখিনি কম্পিটিশ্যন পাইছিলো আৰু সেইটো বস্তু মোক পজিটিভ এটা ইম্পেক্ট পেলাইছিলে কিন্তু মই পেৰিছলৈ এইবাৰ যি মই প্ৰিপেৰেশ্যন কৰিছিলো মই লাষ্ট এছিয়ান গেমছ খেলিছিলো এছিয়ান গেমছৰ পিছত মই এখনো কম্পিটিশ্যন খেলা নাছিলো আৰু চিধা মই পেৰিছত খেলিছো মই ভাবো মোৰ কম্পিটিশ্যন বহুত কম কম্পিটিশ্যন খেলাৰ কাৰণে নিশ্চয় ইঞ্জুৰি আছিলে সেইবোৰ বেলেগটো মই একেবাৰে মানুহৰ আগত ক'ব নোৱাৰো কিন্তু কম্পিটিশ্যন মোৰ বহুত কম পাইছিলো ইণ্টাৰনেশ্যনেল ট্ৰেইনিং কেম্প বহুত কম পাইছিলো তাৰ ইফেক্ট মই ভাবো কৰবাত নহয় কৰবাত পেৰিছত মোৰ দেখিবলৈ পালো মই নিজে ফিল কৰিলো যোনটো বস্তু সেইটো কাৰণে কম্পিটিশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় আমাৰ মাছল মেমৰি কৰবাত নহয় কৰবাত কম্পিটিশ্যনৰ পৰা বাঢ়ে এক্সপিৰিয়েঞ্চ বাঢ়ে আমাৰ আৰু নতুন নতুন বক্সাৰ যোনবোৰ আহি আছে ইণ্টাৰনেশ্যনেল লেভেলৰ তেওঁলোকৰ লগতে অলিম্পিকত ফাইট হ'ব তেওঁলোকৰ গেমছটো আমি কেটচ কৰিব পাৰো এইখিনি বহুত কথা থাকে তো মোৰ কাৰণে এতিয়াও যিহেতু নেক্সট যোনকেইটা কম্পিটিশ্যন আহি আছে ডাঙৰ লেভেলৰ যোনটা মেজৰ কম্পিটিশ্যন হয় তাৰ আগতে মোৰ ইনভিটেশ্যন কম্পিটিশ্যন বহুত ইম্পৰ্টেণ্ট হ'ব মোৰ কাৰণে মই এবাৰ ট্ৰাই কৰিম যাতে মই বেছি কম্পিটিশ্যন খেলিব পাৰো তাৰে ট্ৰাই কৰিম আৰু লগতে একাডেমিখনতো যিহেতু নতুন ষ্টাৰ্ট হৈছে তেওঁলোকে কমচে কম 2-3 মাহটো লাগিব বেছিকখিনি অকণমান শিকিবৰ কাৰণে জানিবৰ কাৰণে এতিয়াতো ধৰি লওক গ্লভছ আমি পিন্ধাবই নোৱাৰো সৰু ল'ৰা ছোৱালী নতুন একেবাৰে শিকা এতিয়া আমি গ্লভছ পিন্ধাবই নোৱাৰো কমচে কম সিহঁতক বক্সিঙৰ মানে 1-2টো জানিব লাগিব বেছিক বস্তুখিনি জানিব লাগিব তাৰপিছতে আমি গ্লভছত আহিম তাৰপিছত ধৰি লওক 3-4 মাহৰ পিছত আমি যাতে ক্লাববোৰ ধৰি লওক গুৱাহাটীৰ ভিতৰতে যদি 2-3খন ক্লাবৰ মাজত কম্পিটিশ্যন কৰাব পাৰো ইণ্টাৰ ডিষ্ট্ৰিক্টত লৈ যাব পাৰো তেওঁলোকক খেলৰ এনভাইৰনমেণ্টটো দেখাব পাৰো মই সেনেধৰণে এতিয়া চিন্তা কৰিছো কাৰণ এতিয়াই গৈ ইণ্টাৰনেশ্যনেল খেলিবতো নিশ্চয় নোৱাৰে এতিয়াই জাষ্ট তেওঁলোকক সেই এনভাইৰনমেণ্টটোৰ লগত মিলাবৰ কাৰণে মই ট্ৰাই কৰিম 6 মান্থৰ ভিতৰত উইদিন 6 মান্থৰ ভিতৰত মই ট্ৰাই কৰিম যাতে তেওঁলোকক এই ক্লাবৰ কম্পিটিশ্যনে হওক বা এটা দুটা সেই এনভাইৰনমেণ্টটো যাতে মই ফিল কৰোৱাব পাৰো হয় লাভলীনা কিমানখিনি সুবিধা হ'ব তোমাৰ কাৰণে বা অসুবিধা হ'ব বেলেঞ্চ কৰিব লাগিব কাৰণ তোমাৰ নিজৰো কম্পিটিশ্যন আহি আছে আৰু তুমি কৈছা এক্সপ'জাৰ টুৰ্ণামেণ্টবিলাক মই খেলিম এতিয়া আৰু LA28ৰ লক্ষ্য আৰু সকলোৱে বিচাৰিছে তুমি নিজেও বিচাৰিছা যে থাৰ্ড অলিম্পিক্সখনত ভাৰতক প্ৰতিনিধিত্ব কৰি আগুৱাই যাবা
আৰু লগতে এটা নতুন বেবী, এটা নতুন সন্তান নহয়নে একাডেমিখন এটা নতুন সৰু নৱজাতক শিশুৰ দৰে পোহ পালন কৰি লালন পালন কৰি ডাঙৰ কৰি লৈ যাব লাগিব। গতিকে এই বেলেঞ্চিংটো কেনেকৈ আহিব আৰু কিমানখিনি কনফিডেণ্ট তুমি যে মই বেলেঞ্চ কৰিব পাৰিম, ল'ৰা ছোৱালীখিনিকো আগুৱাই নিম, একাডেমিখনকো আগুৱাই নিম, সমান্তৰালকৈ মই নিজেও আগুৱাই যাম? হয়, নিশ্চয় চেলেঞ্জিংটো আহিবই। লাইফৰ প্ৰতিটো মুহূৰ্ততে বহুতো আপ এণ্ড ডাউন আহিছে, চেলেঞ্জ আহিছে, পাৰ কৰি আহিছো আজিলৈকে। এতিয়াও কনফিডেণ্ট, নিশ্চয় চেলেঞ্জেছ আহিব, পাৰ কৰি যাম। কিন্তু মই ভাবো যে যিহেতু এই বস্তুটো একাডেমিখনৰ নিশ্চয় এটা বাচ্ছাৰ নিচিনা সৰুৰ পৰা একেবাৰে ডাঙৰ কৰিব লাগিব, এই টাইমটোত অকণমান টাইম দিব লাগিব। চ' মই ভাবিছো টিমটো, যোনটো মোৰ টিম হয়, এই টিমটোক মই ভালদৰে ষ্ট্ৰং কৰিব লাগিব, বিশ্বাস কৰিব লাগিব। কাৰণ মই ইয়াত নাথাকিম, চ' ইয়াত চলাবৰ কাৰণে তেওঁলোক থাকিব লাগিব। চ' মই নিজৰ টিমটোৰ ওপৰত কনফিডেণ্ট ৰাখিম আৰু ট্ৰাই কৰিম যাতে দুইটা বস্তু মেনেজ কৰিবৰ কাৰণে। সপ্তাহত মই এতিয়া মই ভাবিছো যে মাহত এবাৰ দুবাৰ আহি পিনি মই চাই যাম সেই ল'ৰা ছোৱালীখিনিক। শ্বেডুলটো, যোনটো শ্বেডুল, ডেইলি শ্বেডুলটো মই এনালাইজ কৰিম, তেওঁলোকে কি ট্ৰেইনিং কৰিছে সেইখিনি বস্তু শ্বেডুলটো মই পঠাবৰ কাৰণে ট্ৰাই কৰিম, কেনেধৰণে ট্ৰেইনিং দিলে ভাল হ'ব। তো এইখিনি মই মেনেজ কৰা এতিয়া ভাবিছো, আৰু যেতিয়া মই কৰি যাম সেইটো বস্তু মই ফিল কৰিম। এতিয়া নিশ্চয় পজিটিভলি ভাবিছো। মই ভাবো পজিটিভলি ভাবিলে পজিটিভ হ'ব। নিশ্চয় হাৰ্ডেল আহিব, কষ্ট হ'ব, চেলেঞ্জেছ আহিব, মই ভাবো ফেচ কৰিব পাৰিম আৰু নিশ্চয় ভাল হ'ব মই ভাবো। ডেফিনেটলি। আৰু লাভলীনা, মই জানিব খুজিম, দুটাকৈ অলিম্পিক্সত তুমি অংশগ্ৰহণ কৰিলা আৰু পদক লাভ কৰিলা। এই দুইটা অলিম্পিক্স, ছামাৰ গেমছ কিদৰে পৃথক আছিলে তোমাৰ কাৰণে? কেনেকুৱা, কোনটো অলিম্পিক্সে তোমাক বেছি শিকালে বুলি ক'ব পাৰিবা? টকিঅ' অলিম্পিক্স নে পেৰিছ অলিম্পিক্স? আৰু কিখিনি এক্সপিৰিয়েঞ্চ লৈ উভতি আহিছা? দুইটা অলিম্পিকৰ বেলেগ বেলেগ এক্সপিৰিয়েঞ্চ, দুটাই মোক বেলেগ বেলেগ কথা শিকালে। লাষ্ট অলিম্পিক জিকাৰ পিছতো, মই ধৰি লওক পেৰিছ অলিম্পিক জিকাৰ পাছতো, মই তাৰ পিছতে যোনটো মোৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছিলে তাত মই হাৰিছো। চ' হৰাটোৱে মোক বেছিয়ে শিকাই বুলি মই নিশ্চয় ভাবো। আৰু যিহেতু টকিঅ' অলিম্পিকৰ আগত মোৰ বহুতো চেলেঞ্জ আছিলে, লকডাউন আছিলে, ট্ৰেইনিং কৰিবৰ কাৰণে জাগা পোৱা নাছিলো, মোৰ ফুট ইঞ্জুৰি আছিলে, যিটোৰ কাৰণে মই ভালদৰে ট্ৰেইনিং কৰিব পৰা নাছিলো। তাৰপিছতো সেই গোটেই চেলেঞ্জেছ খিনি পাৰ কৰি পিনি মই টকিঅ' অলিম্পিকত মেডেল লৈ আহিব পাৰিছিলো। কিন্তু পেৰিছৰ কাৰণে যেতিয়া গৈছিলো, বহুতখিনি এনেধৰণে একো ষ্ট্ৰাগল নাছিলে, লকডাউন নাছিলে, ধৰি লওক বহুতখিনি প্ৰব্লেম। মোৰ মা টকিঅ'ৰ আগত মোৰ মাৰ কিডনী ট্ৰান্সপ্লান্ট হৈছিলে, তো সেইটো এটা বেলেগ মেণ্টেল ষ্ট্ৰেছ আছিলে মোৰ কাৰণে। কিন্তু এইবাৰ এনেকুৱা হোৱা নাছিলে। কিন্তু এইবাৰ চব পাৰফেক্ট হোৱাৰ পিছতো মই কৰিব নোৱাৰিলো। তো এইবাৰৰ চিটুৱেশ্যনটো বহুত বেলেগ, এইবাৰৰ চিটুৱেশ্যনটো বহুত বেলেগকে শিকালে। এইটোৰ বস্তুৰ পৰা আমি ভাবো যে কিবা এটা বস্তু যে মই কৰিমেই বুলি ক'লে, মানে যে মই পামেই ল'মেই বুলি ক'লে কেতিয়াবা নহ'বও পাৰে। কাৰণ যিটো থাকে, যিটো আমি 100% দিব পাৰিম, কিন্তু 100% দিয়াৰ ওপৰত আমি কাঢ়ি ল'ব নোৱাৰো একো বস্তু। কাৰণ আমাৰ কপালত যি লিখা থাকে সেইটো হ'বই। জাষ্ট আমি ট্ৰাই কৰিব পাৰিম, চেষ্টা কৰিব পাৰিম, নিজৰ 100% দিব পাৰিম। আৰু নিজৰ 100% দিয়াৰ পিছতো যদি যোনটো বস্তু নহয়, সেইটোক লৈ পিনি যদি আমি দুখত থাকো, কান্দি থাকো, মই ভাবো সেইটো বস্তু ভাল নহয়। কাৰণ আমি একচেপ্ট কৰিব লাগিব, প্ৰত্যেকটো বস্তু একচেপ্ট কৰিব লাগিব আৰু আগবাঢ়ি যাবলৈ শিকিব লাগিব। হয়, লাভলীনা, নিজৰ ষ্ট্ৰেংথত কাম কৰাৰ কথা সদায় প্ৰশিক্ষকসকলে কয়, নিজৰ উইকনেছতো কাম কৰিব লাগিব। আগন্তুক দিনত LA28লৈ গৈ পাবলৈ হলে কোনটো এৰিয়াত তোমাৰ বেছি ফ'কাছ থাকিব? টেকনিকেলি কোনটো এৰিয়াত বেছি ফ'কাছ কৰিবা? নিশ্চয়, কাৰণ এতিয়া যিহেতু লাষ্ট যোন দুটা অলিম্পিক আছিলে, তেতিয়া যিহেতু অলপ এইজো কম আছিলে, লাহে লাহে এতিয়া মই ডাঙৰ হৈ আহিছো, ইঞ্জুৰিজ বাঢ়িব ধৰি লওক, এতিয়া বেছি আগৰ নিচিনাকে ট্ৰেইনিং নহয়, এতিয়া বহুত স্মাৰ্টলি ট্ৰেইনিং কৰিব লাগিব। কাৰণ বক্সিং এনেকুৱা এটা স্পৰ্টছ হয়, কম্বেট স্পৰ্টছ হয়, প্ৰতিটো মুহূৰ্ততে ইঞ্জুৰি থাকে। এতিয়া হিলিং কেপাচিটিটো লাহে লাহে কমি আহিব, ষ্টাৰ্ট হ'ব। চ' মই বহুত মাইণ্ডেদি ডিচিশ্যন ল'ব লাগিব। আৰু মই নিজকে ভাবো যে মই টেকনিকেলি মই প্ৰতিটো চিটুৱেশ্যন হেণ্ডেল কৰিব পাৰো বুলি মই ভাবো। সেইটো বস্তুক মই মেইনটেইন কৰিব লাগিব। আৰু নিজৰ ফিজিকটোক ভালদৰে বচাই যাতে মই ইঞ্জুৰি ফ্ৰী হৈ ট্ৰেইনিং কৰিব পাৰো, সেইটো মোৰ প্ৰথম প্ৰায়ৰিটি থাকিব।
আৰু নিশ্চয় ফিজিকেল ট্ৰেইনিঙৰ ওপৰত লাগিব মোক টাইম, কাৰণ অলিম্পিকৰ পিছৰ পৰা মই বহুত বেছি হাই লেভেলৰ ট্ৰেইনিং কৰা নাই। ধৰি লওক ইণ্টাৰনেশ্যনেল কেম্প কৰা নাই, বা নেশ্যনেলতো ধৰি লওক কম্পিটিশ্যন খেলিছো আকৌ ব্ৰেক হৈছে, আকৌ খেলিছো আকৌ ব্ৰেক হৈছে, এনেকুৱাকে হৈ আছে। বেছি কম্পিটিশ্যনো খেলা নাই, ধৰি লওক নেশ্যনেলো এবাৰ মোৰ থাকি গ'ল। চ' নিজৰ ফিজিকটোৰ ওপৰত নিশ্চয় ধ্যান দিব লাগিব। আৰু মোৰ বিশ্বাস যে ষ্টাৰ্টিং কৰি দিয়াৰ পিছত আকৌ ৰখিবলৈ নাই, আৰু এবাৰ ষ্টাৰ্ট কৰাৰ পিছত চব বস্তু লাহে লাহে বেলেঞ্চ হৈ যাব। চ' সেই ষ্টাৰ্ট কৰিবলৈ এতিয়া যিহেতু মোৰ 28 জুনত এটা কম্পিটিশ্যন আহি আছে, তো এই কম্পিটিশ্যনটোৱে মোৰ ফাৰ্ষ্ট ষ্টেপ হ'ব, য'ত মই নিজকে পিক ল'বৰ কাৰণে ট্ৰাই কৰিম, যে মই ষ্টাৰ্ট কৰিম আৰু ইয়াৰ পৰাই ষ্টাৰ্ট কৰিম, যাতে মই একেবাৰে ৱৰ্ল্ড চেম্পিয়নশ্বিপ, আকৌ কমনৱেলথ গেমছ, এছিয়ান গেমছত কম্পিটিশ্যন কেইটা খেলাৰ পিছতে আকৌ অকণমান ব্ৰেক ল'ম। এতিয়া এই ফ্ল'টোত যাতে মই যাবৰ কাৰণে ট্ৰাই কৰিম। এই মোমেন্টামটো তুমি মেইনটেইন কৰি ৰাখিব খুজিছা। নিশ্চয়। ৰাহিলা, আমি যদি পেৰিছ অলিম্পিক্সলৈ উভতি যাওঁ, পেৰিছ অলিম্পিক্সত বক্সিঙত খুব ডাঙৰ এটা কণ্ট্ৰভাৰ্চি হৈছিল, ইমান খলিফৰ এই বাতৰিটো যেতিয়া ইণ্ডিয়ান কেম্পলৈ বা গেমছ ভিলেজলৈ বিয়পি গৈছিলে, কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া আছিলে তোমালোকৰ? প্ৰথম কথাটো, আমি যিহেতু এটা নিউজ ওলাইছে, গোটেইখন স্প্ৰেড হৈ গৈছে বস্তুটো, আৰু প্ৰথমতে তেওঁ কৈছে ল'ৰা হয়, এতিয়াও ভালদৰে গম নাপাওঁ চিটুৱেশ্যনটো কি আছিলে, আৰু লাষ্টত ডিচিশ্যন লৈছিলে তেওঁ খেলিবৰ কাৰণে দিছিলে। প্ৰথম কথাটো মই ভাবিছিলো তেওঁ আগতেও এইটো কম্পিটিশ্যন খেলি আছিলে আমাৰ লগতে, নিশ্চয় আমি চিনি পাওঁ তাইক, আৰু তেওঁ হাৰিছেও, বহুত কম্পিটিশ্যন হাৰিছেও, এনেকুৱা নহয় যে তাই প্ৰতিখন কম্পিটিশ্যন জিকিছে, তাই চেম্পিয়ন হৈয়ে গৈ আছে, এনেকুৱা নহয়। ৱৰ্ল্ড চেম্পিয়নশ্বিপত হাৰিছে, তাৰ আগতে ইনভিটেশ্যন কম্পিটিশ্যনতো তাই হাৰিছে। তো তেতিয়া আমি ইমান ভবা নাছিলো যে বস্তুটো কি হয় কি নহয়। আৰু পিছত যেতিয়া ক'লে তাই টেষ্টষ্টেৰন বেছি আছে, আৰু টেষ্টষ্টেৰনৰ কাৰণে তাই একো লোৱা নাছিলে, তাই ফিজিকেলি তেনেকুৱাই, জন্মগতভাৱে তেনেকুৱা, তেনেহলে মই ভাবো যে তাই কিবা দুখ লয়। যদি দুখ হয়, কাৰণ তাই যদি কিবা ষ্টেৰইড লৈছে, লোৱাৰ পিছত যদি তাই তেনেকুৱা হৈছে, তেনেহলে নিশ্চয় তাই ভুল। যদি তাই লোৱা নাই, একো ষ্টেৰইড লোৱা নাই, তাই ফিজিকেলি তেনেকুৱাই হয়, জন্মৰ পৰাই তেনেকুৱা হয়, তেনেহলে মই নাভাবো যে তাই কিবা ভুল কৰিছে বুলি। আৰু যদি তাই খেলিব দিছে, মই নাভাবো যে এইটো বস্তু ভুল কৰিছে বুলি, কাৰণ তাই যদি এইটো বেমাৰ হয়, আমি বেমাৰটোক যদি আমি পইণ্ট আউট কৰো, তেনেহলে সেইটো বস্তু শুদ্ধ নহয়। তাই সেইটো বস্তু পজিটিভলি লৈছে, নিশ্চয় তাইৰ কাৰণে ভাল হৈছে, মই ভাবো। হয়, ৱৰ্ল্ড বক্সিঙৰ কাৰণে ভাল। আৰু শেহতীয়াকৈ ৱৰ্ল্ড বক্সিঙে এটা সিদ্ধান্ত দিছে, ইতিমধ্যে তুমি অৱগত যে এতিয়া ছেক্স ডিটাৰমিনেশ্যন টেষ্ট কৰিব লাগিব, আৰু যাতে এই ধৰণৰ কোনো ধৰণৰ কণ্ট্ৰভাৰ্চি আৰু আগন্তুক দিনত নহয়, আৰু লগতে হয়তো কোনোবা ডিজাৰ্ভিং বক্সাৰে পদক এটা হেৰুৱাব লগা নহয়। গতিকে সেইটোৰ ওপৰত যে এতিয়া ছেক্স ডিটাৰমিনেশ্যন টেষ্টটো ইম্পৰ্টেণ্ট হৈ গৈছে। নিশ্চয় ইম্পৰ্টেণ্ট হৈ গৈছে, যদি, কাৰণ এটা ল'ৰাই এজনী ছোৱালীৰ লগত ফাইট কৰাটো কেতিয়াও শুদ্ধ হ'ব নোৱাৰে, কাৰণ এজন ল'ৰাৰ ফিজিকেল যোনটো চিটুৱেশ্যন হয়, ফিজিকেল হয়, সেইটো সম্পূৰ্ণ বেলেগ হয়, হৰমন বেলেগ হয়। এজনী ছোৱালীয়ে কেতিয়াও ল'ৰা এটাৰ লগত ফাইট, আমি ট্ৰেইনিং কৰিব পাৰো ল'ৰা এটাৰ লগত, কিন্তু আমি ফাইট কৰিব নোৱাৰো, কাৰণ পাৱাৰৰ ডিফাৰেঞ্চ থাকে, সকলো স্পীডৰ ডিফাৰেঞ্চ থাকে, গোটেইখিনি ডিফাৰেঞ্চ থাকে। তো সেইটো বস্তু আঁতৰাবৰ কাৰণে যোনটো ডিচিশ্যন লৈছে, নিশ্চয় বহুত ভাল ডিচিশ্যন লৈছে। আৰু এইটো বস্তুৱে মই ভাবো আগন্তুক সময়ত এই কণ্ট্ৰভাৰ্চিবোৰ চাগে কমাব। আৰু সাধাৰণীয় তাৰমানে পদক্ষেপ। লাভলীনা, আৰম্ভণিৰ পৰা এতিয়া এই পৰ্যন্ত এই তোমাৰ যাত্ৰাটো, মই নকওঁ যে একেবাৰে খলাবমা নাছিলে, কষ্টৰ মাজত আহি এইখিনি উপনীত হৈছাহি, আৰু যথেষ্টখিনি ছাকচেছফুল। নিজৰ কম বয়সতে এখন একাডেমি আৰম্ভ কৰিব লৈছা, এটা সপোন দেখিছা যে ল'ৰা ছোৱালীখিনিক, অসম বা উত্তৰ পূৰ্বাঞ্চলৰ ল'ৰা ছোৱালীখিনিক লৈ যাওঁ, এটা বাট দেখাওঁ, যিখিনি মোৰ এক্সপিৰিয়েঞ্চখিনি মই তেওঁলোকৰ লগত শ্বেয়াৰ কৰোঁ, মই শ্বেডিউল বনাওঁ, আৰু লগতে মই নিজেও খেলি আগুৱাই যাওঁ LA28লৈ, মোৰ লক্ষ্য। কিদৰে তুমি ব্যাখ্যা কৰিবা তোমাৰ গোটেই যাত্ৰাটো? মই যদি সুধো, হাউ হেপী ইউ আৰ এবাউট ইট, কিমান সুখী তুমি, বা কেতিয়াবা ক'ৰবাত কিবা দুখ বা ৰিগ্ৰেট কিবা ৰৈ গৈছে নেকি? একো ৰিগ্ৰেট, একো দুখ ৰৈ যোৱা নাই। মই ভাবো যিখিনি মোৰ পাষ্টতো হৈ গ'ল, সেইখিনিক লৈও মই বহুতেই বেছি হেপী। আপ এণ্ড ডাউন আহিলে, কিন্তু বস্তুখিনিয়ে মোক বহুত শিকালে। আৰু মই ভাবো মোৰ লাইফৰ প্ৰতিটো ডিচিশ্যন মই এটা শুদ্ধ টাইমত লৈছো, আৰু টাইমখিনি মই ভালকে মেনেজ কৰি যাব পাৰিছো। নিজৰ লাইফটোক লৈ বহুতেই বেছি সুখী আৰু বহুত পজিটিভ, যে আগন্তুক সময়তো নিশ্চয় মই ভালকে ডিচিশ্যন ল'ব পাৰিম। যিমান দিন জীয়াই থাকিম, ট্ৰাই কৰিম যাতে মই
বেলেগৰ কাৰণে কৰিবৰ কাৰণে নিজৰ কাৰণে দেশখনৰ কাৰণে হওক নিজৰ মা দেউতাৰ কাৰণে যাতে মই ভাল কৰি যাব পাৰো এটা পজিটিভ ইম্পেক্ট পেলাই যাব পাৰো তাৰে চেষ্টা কৰিম কাৰণ নামটো জড়িত এই নামটো যেহেতু অলিম্পিকৰ কাৰণে গৈ আহিছে এই নামটো বেয়া কৰিবৰ কাৰণে ট্ৰাই নকৰো আৰু ট্ৰাই কৰিম যাতে এই স্পৰ্টছৰ জগতখন এটা বেলেগ ধৰণে মানুহে যাতে চাই ভৱিষ্যতে যাতে মানুহে ভয় নকৰে স্পৰ্টছত দিবৰ কাৰণে স্পৰ্টছত দিবৰ কাৰণে যাতে সাহসেৰে দিব পাৰে সেইটো যাতে মই কৰিব বিচাৰো হয় অভিভাৱকসকলক আৰু কণ কণ ল'ৰা ছোৱালীবিলাক তোমাৰ ফেন্স অগণন অসংখ্য ফেন্স আছে সেই ফেন্সখিনিক আজি মোৰ পডকাষ্টৰ জৰিয়তে কি ক'বা নিজৰ একাডেমীখনৰ বিষয়ে প্ৰথমেতো এইটোৱে ক'ম যে সকলো অভিভাৱককে এইটোৱে ক'ম যে স্পৰ্টছৰ জগতখন লাহে লাহে চেঞ্জ হৈ আহিছে আগতে এনেকুৱা আছিলে যে আমি ভয় কৰিছিলো স্পৰ্টছত দিবৰ কাৰণে যেতিয়া ময়ো আহিছিলো বহুতে কৈছিলে যে স্পৰ্টছত দিয়াটো ভাল নহয় কিন্তু লাহে লাহে এইটো চেঞ্জ হৈ আহিছে স্পৰ্টছৰ জগতখন বহুত বেলেগ আমি বুজিয়ে নাপাওঁ কথাটো আমি অসমত ইমানেই ভিতৰত আছো আমি গমেই নাপাওঁ ক'ত কি হৈ আছে যেতিয়া ওলাই যোৱা হয় তেতিয়া সেই পৃথিৱীখন দেখি পোৱা হয় আৰু যদি ল'ৰা ছোৱালী ইণ্টাৰেষ্টেড হয় স্পৰ্টছৰ কাৰণে নিশ্চয় তেওঁলোকক হেল্প কৰিব লাগে তেওঁলোকক দিব লাগে স্পৰ্টছত আৰু একেবাৰে কণ কণ ল'ৰা ছোৱালী যিবোৰে খেলি ভাল পায় তেওঁলোকক প্ৰথম এনেই দিব লাগে যাতে তেওঁলোকে যে এক্সপেক্ট কৰিব নালাগে যে মেডেল আনিবই নহয় সিহঁতি অকল জাষ্ট গৈছে খেলিছে ট্ৰেইনিং কৰিছে এনজয় কৰিছে সেই বস্তুটোকে ফিল কৰিব লাগে তো মই অভিভাৱকসকল সেইটোৱে ক'ম আৰু যদি চিৰিয়াছ হ'ব বিচাৰে যিসকল অলপ ডাঙৰ ল'ৰা ছোৱালী আছে তেওঁলোকে স্পৰ্টছটো কেৰিয়াৰ হিচাপেও ল'ব পাৰে যিহেতু এতিয়া স্পৰ্টছত এটা মেডেল অনাৰ পিছত এক্সাম্পল আছে বহুতৰ মোৰ হয় মহেনমণি বাৰ হয় আমাৰ হিমা দাসৰ হয় জবৰ কাৰণেও একো প্ৰব্লেম হোৱা নাই নেশ্যনেল গেমছত যোনে মেডেল লৈছে সকলোৰে চাকৰি হৈছে তো চাকৰিৰ কাৰণেও টেনশ্যন ল'ব নালাগে বাছ ল'ৰা ছোৱালী যোনটো বিচাৰিছে সেইটো বস্তুত যাতে আগবাঢ়ি যাব দিব লাগে যদি স্পৰ্টছত কাৰণ স্পৰ্টছটো নিগেটিভ নহয় পজিটিভ এটা বস্তুত যদি যাব পাৰিছে নিশ্চয় ছাপোৰ্ট কৰিব লাগে বুলি মই কওঁ আৰু সকলো ল'ৰা ছোৱালী যি আহিব বিচাৰিছে স্পৰ্টছত যে প্ৰথমতে ভাল লাগে বুলি আহিব নালাগে সেই বস্তুটোক মানে ধৰি ৰাখিবৰ কাৰণে ট্ৰাই কৰিব লাগে কণ কণ ল'ৰা ছোৱালীবোৰৰ কথা কোৱা নাই যি অলৰেডি অকমান ডাঙৰ হৈছে তেওঁলোকে কেৰিয়াৰ হিচাপে ল'ব বিচাৰিছে স্পৰ্টছটো তেওঁলোকক কওঁ যে একো ৰাস্তা ইজি নহয় চব ৰাস্তাটোৱেই টাফ হয় যদি আহে স্পৰ্টছত অকমান ধৰি ৰাখিব লাগিব পেচেন্স ৰাখিব লাগিব আৰু কাৰণ পেচেন্স ৰাখি যদি হাৰ্ড ৱৰ্ক কৰে নিশ্চয় সফল হ'ব পাৰিব আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব লাগিলে যোনে যিয়ে নকওক নিজৰ ওপৰত বিশ্বাস ৰাখিলে মানে নিশ্চয় সফল হ'ব পাৰিব ফেন্টাষ্টিক লাভলিনাৰ এটা স্পিৰিচুৱেল দিশো আছে আধ্যাত্মিক দিশ এটাও আছে তাৰ পৰাই পজিটিভ এনাৰ্জিখিনি পোৱা নেকি নিজকে অকমান আধ্যাত্মিকৰ ফালে বেছি ঢালি আৰু খুব ভাল লাগে নেকি পিচ অফ মাইণ্ড হয় নিশ্চয় মই ভাবো আমি জীৱনটোত বহুতো বস্তু ধৰি ৰাখো সৰুৰ পৰা জন্মৰে পৰা চাগে সৰু বয়সৰ পৰা স্কুলত যোৱাৰ পৰা বহুত বস্তু কিছুমান সৰু সৰু কথা আমি মনত লৈ ৰাখো বা কোনোবাই মাৰিছিলে কোনোবাই বেয়াকে কৈছিলে কথাবোৰ আমি ধৰি ৰাখি আৰু গোটেই লাইফটো সেইটো ধৰি আমি নিজৰ লাইফটোত আমি সেইটো ইউজ কৰি থাকো মই এটা কথা শুনিছিলো যে আমি সৰুতে জন্মৰ পৰা 7 বছৰলৈকে যোনখিনি বস্তু এটা ল'ৰা ছোৱালীয়ে এক্সপিৰিয়েঞ্চ কৰে সেই এক্সপিৰিয়েঞ্চখিনিকে গোটেই লাইফটো লৈ থাকে ধৰি লওক কাৰোবাৰ ঘৰত কাজিয়া চাজিয়া হয় সেইটো মনত লৈ পিনি গোটেই লাইফটো লৈ থৰে কৰবাত নহয় কৰবাত মোৰো এনেকুৱা চিটুৱেশ্যন আছিলে য'ত মই আগতে কথা ক'ব নোৱাৰো একেবাৰে মানুহৰ আগত কথা ক'লেই মই কান্দি দিওঁ এনেকুৱা চিটুৱেশ্যন আছিলে মোৰ কিন্তু লাহে লাহে যেতিয়া মই স্পিৰিচুৱেল লাইনত আহিলো বস্তুবোৰ ভালদৰে বুজি পাব ললো ৰিয়েলাইজেশ্যন হবলৈ ললে বস্তুবোৰ কানেক্ট কৰিব ট্ৰাই কৰিলো কিছুমান জিদ আছিলে বৰ বেয়া জিদ আছিলে যে মই কৰিমেই মইতো খামেই এনেকুৱাবোৰ সেইবোৰ বস্তু লাহে লাহে আঁতৰি যাব ললে আৰু মেডিটেশ্যন কৰিব ললো মেডিটেশ্যনত বহুত বস্তু ওলাই গ'ল মই ভাবো এতিয়া একো বস্তু ধৰি নাৰাখো একেবাৰে ফ্ৰী হৈ গুচি যাওঁ চব বস্তু পজিটিভলি লওঁ মই ভাবো স্পিৰিচুৱেল লাইনত অহাৰ পৰা এইখিনি বস্তু মই পজিটিভ বস্তুখিনি পাইছো আৰু কাৰণ মই এইটো নকওঁ ভগৱান আছে নাই কিন্তু কিবা এটা এনাৰ্জি আছে সেই এনাৰ্জিটোক যদি আমি পজিটিভলি লওঁ নিশ্চয় সেইটোৱে আমাক হেল্প কৰিব আৰু পজিটিভ ভাবিলে পজিটিভ হ'ব আৰু ভগৱান যিহেতু এটা পজিটিভ ভগৱান বুলি ভাবিলে এটা পজিটিভ ফিল হয় তো সেইটো নিশ্চয় পজিটিভ হ'ব ভাল হ'ব মই সেইটো বস্তুৱে মোক বহুত হেল্প কৰিছে বুলি মই ভাবো মই বহুতখিনি চেঞ্জেছ পাইছো মই কিমান বছৰৰ পৰা তোমাৰ সৈতে তোমাৰ গেম ফ'ল' কৰি আহিছো তোমাক ফ'ল' কৰি আহিছো আৰু আমি সঘনাই কথা পাতিছিলো
আৰু সেই তেতিয়া লাভলীনা তুমি কৈছা যে কথা ক'ব বেছি নোৱাৰিছিলো, চকু পানী ওলাই যায়, আৰু এতিয়া ইউ আৰ চ' কনফিডেণ্ট, ইমান সুন্দৰকৈ তুমি কথাখিনি উপস্থাপন কৰিব পাৰিছিলা। আগতে তোমাক প্ৰশ্ন এটা সুধিলে ধৰা তুমি কি ক'ম কি নক'ম এটা দুধুৰ মধুৰ সেয়াত আছিলা, হয়তো বেছি কম বয়সৰ ছোৱালী আছিলা আৰু বেছি মিডিয়া ফ্ৰেণ্ডলি নাছিলা বা কেমেৰা ফ্ৰেণ্ডলি নাছিলা। এতিয়া একেবাৰে সাল সলনি দেখিবলৈ পাইছো, আৰু ভাল মানে সলনি কিছুমান পজিটিভ চেঞ্জেছ কিছুমান দেখিবলৈ পাইছো। আৰু এইটোৱে আচলতে তুমি ইউথ আইকন হিচাপে তুমি ল'ৰা ছোৱালীখিনিকে হওক, অভিভাৱকসকলে হওক, সমাজখনত তুমি এটা এক্সাম্পল ছেট কৰিছা। অন দেট পজিটিভ নোট লাভলীনা, আৰু আগুৱাই যোৱা, বেষ্ট উইচেছ, অভিনন্দন পুনৰবাৰ। আৰু এটা এক্সাম্পল তোমালোক, তুমি, হিমা, জয়ন্ত তালুকদাৰ, ৰিয়ান, উমা চেত্ৰী, এই সকলোবোৰ এটা এটা ইনস্পিৰেশ্যন আমাৰ কাৰণে, আমাৰ সমাজখনৰ কাৰণে এটা ইক'চিষ্টেম তোমালোকে দিছা, য'ত এতিয়া অসম বুলি ক'লে স্পৰ্টছত প্ৰতিগৰাকী ব্যক্তিয়ে উভতি চাই অসম ক'ত আছে। মই নিজে এগৰাকী সাংবাদিক হিচাপে মই খুব গৰ্বৰে মোৰ ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় মোৰ কলিগছখিনিক মই গৰ্বৰে ক'ব পাৰোঁ যে উই অলছ' হেভ অলিম্পিয়ানছ আৰু ৱৰ্ল্ড চেম্পিয়নছ, আৰু খুব ভাল লাগে। আৰু আশা কৰিছোঁ আমি লাভলীনা বক্সিং একাডেমীৰ পৰাই বহুখিনি অলিম্পিয়ানছ, বহুখিনি চেম্পিয়নছ, ৱৰ্ল্ড চেম্পিয়ন আৰু নেশ্যনেল চেম্পিয়নছ, এছিয়ান চেম্পিয়নছ আমি আগন্তুক দিনত দেখিবলৈ পাম। ষ্টেইং পজিটিভ, আৰু সদায় এইদৰে থাকা, হাঁহি থাকা, ফূৰ্তিত থাকা আৰু পজিটিভ হৈ থাকা। পুনৰবাৰ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি মোৰ এই পডকাষ্ট ব্ৰেকিং দ্য নিউজত। অতি ব্যস্ত, মই জানো অতি ব্যস্ত, ভাগৰুৱা হৈ আছা, তাৰ মাজতে সময় দিছা, কাৰণ তোমাৰ এই কথাখিনি সমাজে জনাটো প্ৰয়োজন। আৰু আজি খুব মনটো খুলি কথাখিনি পাতিছা, ভাল লাগিলে। থেংক ইউ ছ' মাছ। থেংক ইউ ছ' মাছ প্ৰাৰ্থনা বা, যিহেতু আপুনি একেলগে জড়িতই হৈ থকা হয়, সকলোখিনি কথা জানেই, মোৰ যেনেকে ধৰণে কুৱেশ্যনখিনি কৰিছে মেক্সিমাম কথা খুলি পিনি ক'ব পাৰিছোঁ, সেইটো কাৰণেও ভাল লাগিছে। আৰু আপুনি যিহেতু এই পডকাষ্টৰ পৰা বহুতো মানুহে কথাবোৰ বুজি পাব, অকল মোৰেই নহয়, যিকেইজনৰ কোচৰ আপুনি প্লেয়াৰৰ যিখিনি এই পডকাষ্টৰ পৰা বহুতে বুজি পাইছে, স্পৰ্টছটোক বুজি পাইছে, স্পৰ্টছৰ লগত যেনেধৰণে জড়িত হৈ আছে, তাৰ বাবে আপোনাকো বহুত বহুত ধন্যবাদ। আৰু আজি যিহেতু মোৰ একাডেমিক লৈ হলেও মোৰ কথাখিনিও যাতে আপুনি শুনিলে আৰু সকলোকে যে দেখুৱাব ট্ৰাই কৰিলে, সেইটো কাৰণেও বহুত বহুত ধন্যবাদ। থেংক ইউ লাভলীনা, অল দ্য ভেৰি বেষ্ট। আৰু আমি L28 ৰ'ম। Thank you so much. Thank you.